আজি আমি দশম শ্ৰেণীৰ গণিতৰ 14.3 চেপ্টাৰৰ অংক কৰিব গৈ আছো। তোমালোকে ভালদৰে মনোযোগ দি শুনিবা। 14.3 পইণ্টত আছে অংকবিলাক আছে মাধ্য কৰিব লাগিব, মধ্যমা কৰিব লাগিব আৰু বহুলক কৰিব লাগিব। তো প্ৰতিটো অংকৰে মাধ্য বা বহুলক বা মধ্যমা প্ৰতিটোৰ বেলেগ বেলেগ সূত্ৰ আছে। এতেকে আমি প্ৰত্যেকটো সূত্ৰ মনত ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি মনোযোগটো ভাল ধৰণে দিব লাগিব। তো মই প্ৰথমতে মাধ্যৰ বিষয়ে কৰিব গৈ আছো। মাধ্যৰ কৰিবৰ কাৰণে 3টা ফৰ্মুলা আছে: প্ৰত্যক্ষ মাধ্য, বিবেচিত মাধ্য আৰু ঢাপ বিচ্যুতি পদ্ধতি। প্ৰত্যেকটোৰ অংকৰে প্ৰথম যোনটো প্ৰত্যক্ষ মাধ্য সেইটো 4 শাৰী কৰিব লাগিব, বিবেচিত মাধ্য 5টা শাৰী হ'ব আৰু ঢাপ বিচ্যুতি পদ্ধতিত 6টা শাৰী হ'ব। এতেকে আমি প্ৰথমে যোনটো 4টা শাৰী প্ৰত্যক্ষ মাধ্য তাকে কৰিব গৈ আছো। কুৱেশ্যনত তোমাক দুটা শাৰী দিয়া থাকিব। প্ৰথমটো দিয়া থাকিব শ্ৰেণী বিভাগ আৰু বাৰংবাৰতা দিয়া থাকিব। সেই শ্ৰেণী বিভাগ আৰু বাৰংবাৰতাৰ পৰা আমি আৰু দুটা শাৰী নিজে বনাই ল'ব লাগিব। সেই শাৰী দুটা হ'ল 3 নম্বৰ শাৰীটোৰ নাম হ'ল মাধ্যমান আৰু 4 নম্বৰ শাৰীটোৰ নাম হ'ল মাধ্যমান পূৰণ বাৰংবাৰতা। এতেকে প্ৰথমে আমি কুৱেশ্যনটো লিখি ললো। 2 শাৰী প্ৰত্যক্ষ মাধ্য দিয়া যিটো কুৱেশ্যন শ্ৰেণী বিভাগ আৰু বাৰংবাৰতা সেইটো দি ললো। সেইটো লিখাৰ পিছত আমি এতিয়া 3 নম্বৰ যোনটো স্তম্ভ বা শাৰী যিটো নেকি আমি কওঁ শ্ৰেণীসূচক বুলি কওঁ, মাধ্যমান বুলি কওঁ, সেইটো আমি কেনেকৈ ওলাব লাগিব? আমি শ্ৰেণী বিভাগৰ প্ৰথম মানটো আৰু শেষৰ মানটো 2টা মান যোগ কৰি তাক 2ৰে হৰণ কৰিলে আমি মাধ্যমান পাম। এতেকে আমাৰ প্ৰথম যোনটো 65 আৰু 85 দিয়া আছে শ্ৰেণী বিভাগ, সেই দুটা আমি প্লাছ কৰাৰ পিছত যিটো পাম তাক 2ৰে হৰণ কৰিলে আমি মাধ্যমানটো পাম। ঠিক একেদৰে ছেকেণ্ড শাৰীটোতো তেনেকৈ আমি দুটা প্লাছ কৰিব লাগিব, প্লাছ কৰি তাক আকৌ 2ৰে হৰণ কৰিব লাগিব, তেতিয়া আমি আকৌ মাধ্যমান পাম। দ্বিতীয় তোমাৰ শ্ৰেণী বিভাগটো আছে 85 আৰু 105। এই দুটা আমি যদি প্লাছ কৰাও তেতিয়াহ'লে আমি পাম 190 আৰু তাক 190 2ৰে যদি আমি ডিভাইড কৰোঁ তেতিয়াহ'লে আমি 95 পাম। এতেকে আমি শ্ৰেণীসূচক ছেকেণ্ডটো পালোঁ 95। তৃতীয়টো আমাৰ আছে 105 আৰু 125। এই দুটা যদি আমি যোগ কৰোঁ তেনেহ'লে আমি পাম 230 আৰু 230ক আমি 2ৰে যেতিয়া আমি হৰণ কৰিম ডিভাইড কৰিম তেতিয়া আমি পাম 115। ঠিক চতুৰ্থ শাৰীটো আমাৰ 125 আৰু 145 শ্ৰেণী বিভাগ দিয়া আছে। এই দুটা আমি যেতিয়া যোগ কৰিম প্লাছ কৰিম তেতিয়া আমি পাম 270 আৰু 270ক আমি যদি 2ৰে ডিভাইড কৰোঁ তেনেহ'লে আমি পাম 135। 5 নম্বৰ শাৰীটো শ্ৰেণী বিভাগ দিয়া আছে 145 আৰু 165। এতেকে এই দুটা যদি আমি প্লাছ কৰোঁ তেনেহ'লে আমি পাম 310 আৰু 310ক আমি 2ৰে যেতিয়া আমি ডিভাইড কৰিম তেতিয়া আমি পাম 155। তাৰপিছত 6 নম্বৰ শাৰীটো দিয়া আছে শ্ৰেণী বিভাগ নিম্ন মান দিয়া আছে 165 আৰু উচ্চ মান দিয়া আছে 185। আৰু এই দুটা যদি আমি প্লাছ কৰোঁ তেনেহ'লে আমি পাম 350 আৰু তাক আমি 2ৰে যদি ডিভাইড কৰোঁ তেনেহ'লে আমি পাম 175। তাৰপিছত লাষ্ট নম্বৰ শাৰী 7 শাৰী 185 আৰু 205 দিয়া আছে। এই দুটা যদি আমি শ্ৰেণী বিভাগ যোগ কৰোঁ তেনেহ'লে আমি পাম 390 আৰু 390ক আমি 2ৰে যেতিয়া ডিভাইড কৰিব যাওঁ তেতিয়া আমি পাম 195। এতেকে আমাৰ 3 নম্বৰ শাৰী মাধ্যমানৰ শাৰীটো এতিয়া শেষ হ'ল। আমি 14 নম্বৰ শাৰীটোলৈ গৈ আছো। 14 নম্বৰ শাৰীত হ'ব বাৰংবাৰতা পূৰণ মাধ্যমান। এতেকে প্ৰথম যিটো আমি পালোঁ মাধ্যমান পালোঁ 75 আৰু বাৰংবাৰতা পালোঁ 4। এই দুটা যেতিয়া আমি ইনটু কৰোঁ পূৰণ কৰোঁ তেতিয়া আমি পাম 300। ছেকেণ্ড শাৰীটো 95 আছে আমাৰ শ্ৰেণীসূচক মান মাধ্যমান আৰু বাৰংবাৰতা আছে আমাৰ 5। এতেকে এই দুটা যেতিয়া আমি ইনটু কৰিব যাওঁ তেতিয়া আমি পাম 475। তৃতীয় শাৰীটোত আমাৰ মাধ্যমান আছে 115 বা 115 আৰু ইপিনে আছে 13। এই দুটা যেতিয়া আমি ইনটু কৰোঁ তেতিয়া আমি পাম 1495, 1495। তাৰপিছত আমাৰ 14 নম্বৰ শাৰীত আছে আমাৰ এইটো
মাধ্যমান আছে 135 আৰু বাৰংবাৰতা আছে 20 এই দুটা যেতিয়া আমি ইনটু কৰোঁ তেতিয়া আমি পাম ইনটু কৰিলে 2700 আৰু 5 নম্বৰ খাইটোত আমাৰ দিয়া আছে মাধ্যমান 155 আৰু 14 আছে আমাৰ বাৰংবাৰতা এই দুটা যেতিয়া আমি ইনটু কৰিব যাওঁ তেতিয়া আমি পাম 2175 তাৰপিছত আমাৰ 6 নম্বৰ শাৰীটোত আমি মাধ্যমান পাইছো 175 আৰু বাৰংবাৰতা পাইছো 8 এতেকে এই দুটা যেতিয়া আমি ইনটু কৰোঁ তেতিয়া আমাৰ হ'ব 1400 আৰু 7 নম্বৰ শাৰীটো শ্ৰেণী বিভাগৰ বাৰংবাৰতা আছে 4 মানে 4 আৰু মাধ্যমান শ্ৰেণীসূচক 195 এতেকে এই দুটা যেতিয়া আমি ইনটু কৰিম তেতিয়া আমি পাম 780 এতিয়া আমি গোটেইটো বাৰংবাৰতা আৰু মাধ্যমানৰ পূৰণ ফলটো যেতিয়া আমি গোটেইটো যোগ কৰিম FIXI সিগমা FIXI টোটেল মানে মুঠ তেতিয়া আমি পাম 9320 আৰু বাৰংবাৰতাটো মুঠতে যদি আমি গোটেইখিনি বাৰংবাৰতা যদি প্লাছ কৰোঁ তেতিয়া হ'ব আমাৰ সিগমা FI মূল বাৰংবাৰতা হ'ব 68 এতিয়া আমি প্ৰত্যক্ষ মাধ্য পাবৰ কাৰণে আমি এতিয়া কি কৰিব লাগিব গোটেই বাৰংবাৰতা যিটো মুঠ পালো বাৰংবাৰতা মাধ্যমৰ পূৰণ ফল সেই পূৰণ ফলটোক আমি বাৰংবাৰতা মুঠ বাৰংবাৰতাৰে আমি হৰণ কৰিব লাগিব That means প্ৰত্যক্ষ মাধ্য is equal to sigma FIXI divided by sigma FI এতিয়া আমাৰ সিগমা FIXI মানে মুঠ বাৰংবাৰতা আৰু মধ্যমানৰ পূৰণ ফল হ'ল 9320 and divide by হৰণ 68 এতেকে যেতিয়া আমি 68 ৰে 9320 যেতিয়া আমি ডিভাইড কৰিম হৰণ কৰিম তেতিয়া আমি প্ৰত্যক্ষ মাধ্য হিচাপে পাম 137.05 137.05 এতিয়া তোমালোকে বুজি পালানে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা বৰ্তমান আমি শিকিলো প্ৰত্যক্ষ মাধ্য 4 শাৰী থকাটো এতিয়া ইয়াৰ পিছৰটোতে আমি শিকাম তোমালোকক 5 শাৰী থকাটো বিবেচিত মাধ্য আৰু তাৰ পিছত আমি শিকাম ধাপ বিচতি পদ্ধতি 6 শাৰী থকাটো বহুত ইন্টাৰেষ্টিং অংক আছে বিবেচিত মাধ্য আৰু ধাপ বিচতি পদ্ধতি এটাকে তোমালোকে ৰেডি থাকিবা